আৰু ইয়াৰ যেটো টায়াৰ সাইজ 140 to 70 হয় আৰু টিউবলেছ টায়াৰ হয় আৰু বাইকখনৰ ওয়েটটো হৈছে 174 কেজি আৰু ইয়াৰ যেটো গ্ৰাউন্ড ক্লিয়াৰেন্স 807 mm আৰু ট্যাঙ্ক ডিজাইনিংটো খুব মজা এটা ডিজাইনিং দিছে আৰু এইফালৰ পৰা সিলভাৰ কালাৰ আৰু ট্যাঙ্কটো অল টোটাল ব্লেক কালাৰ আৰু অলপমান মানে ডিজাইনিং দিছে ৰেড কালাৰ টাইপ সো গাইস এখন হল NS 400Z পিকা বহুত হেভি গৈছে নহয় Hello guys, welcome back to my YouTube channel Concourse Motor Blog. Hazir unota video lo apnalokok swagotam janalu aru azir video to apnaloke thumbnail aru title dekhi gom pai gol je NS 400Z notun bike ekhon aise aru ei bike khon mane Dhamazir Bajaj dealer available ase so he he to jao ta bole kenuka dhonor hoy aru tar kenuka dhonor features ase holu bilak apnalokok kom so apnaloke N125 or video to swana jodi tolot description not link ase apnaloke goi sabo aru jodi ei video to bhal pai olop man share kori dibo aru channel to june june notun ke aise subscribe kori dibo এফালে আছে NS 400Z নতুনকে লঞ্চ হোৱা বাইকখন সো এতিয়া একদম ধুনিয়াকে ৰিভিউ দিম আপোনালোকে ধুনিয়াকে চাই ৰাখক আৰু মানে বাইকখনত কেনেকুৱা ধৰণৰ নতুন নতুন ফিচাৰ চাইছে সকলোবিলাক আপোনালোকক ধুনিয়াকে কৈ দিম আপোনালোকে ভিডিওটো স্কিপ নকৰাকে চাই ৰাখক তেতিয়াহে সকলোবিলাক বুজি পাব সো এতিয়া ষ্টাৰ্ট কৰি দিও আৰু গাইস হেডলাইটৰ লুকটো কি ধুনিয়া এটা লুক দিছে NS 400Z আৰু এফালে চাওক কি বঢ়িয়া আৰু ইয়াত দিয়া আছে NS 400Z ইয়াত ৰেড NS আৰু এফালে 400 টু হোৱাইট কালাৰ আকৌ Z টু ৰেড কালাৰ দিছে আৰু মানে হেডলাইট টু ফিনিশিং খুব মজা ফিনিশিং দিছে আৰু বাইকখনৰ লুকটো মানে N160 খনৰ নিচিনা হয় লুকটো যেটো ফ্ৰন্টৰ আপোনালোকে হনে নহয় নিজে চাই লওক তেতিয়া গম পাই যাব আৰু লুকটো বেছি বেয়া লগা নাই ভালে লাগিছে বাৰু আৰু যদি হে মানে আগৰ NS 200 খনৰ যেনেকুৱা লুক আছিল তেনেকুৱা লুকটো দিয়া হলে বহুত বেছি ভাল লাগিলে হয় আৰু এইফালে একদম হেডলাইটটো কি মজা এটা মানে LED valve দিছে আৰু এইটো টেল LED একদম সাইডত ধুনিয়াকে আছে কি বঢ়িয়া লুক দিছে আৰু একবাৰ চাবিটো অন কৰি আপোনালোকক দেখাই দিছো হেডলাইটটো চাওক কি ধুনিয়া লুক আৰু এইফালে আছে ওপৰত সাইড ইন্ডিকেটৰ দুটা LED তলত এইফালে কাৰ্বন ফাইবাৰ ফিনিশিং দিছে মডগাৰ্ডখন আৰু ইয়াত ডুৱেল চেনেল ABS বুলি লিখা আছে আৰু এইখন মডগাৰ্ডখন খুব একদম পুৰা হেভি এখন মডগাৰ্ড দিছে বঢ়িয়া হয় লুকটো আপোনালোকে আঁতৰৰ পৰা চাওক এইফালে আছে USD ফ্ৰক আৰু কি বঢ়িয়া ফ্ৰক ডাউন সাইড হয় কি মজা চাওকচোন ইমান হকত মানে আৰু সাসপেনশনডালৰ সাইজটো হৈছে 43 mm আৰু ফ্ৰন্টৰ টায়াৰটো সাইজটো হৈছে 110/70 আৰু 17 ইঞ্চ হুইল আৰু ইয়াৰ যেটো টায়াৰ হয় টিউবলেছ টায়াৰ হয় আৰু ফ্ৰন্টৰ ডিস্কখন সাইজটো বহুত এখন ডাঙৰ ডিস্ক দিছে 400ত আৰু ইয়াৰ যেটো সাইজ হৈছে 320 mm আৰু বাইকখন সাইডৰ ফালৰ পৰা দেখিবলৈ একেবাৰে লুকটো NS 200ৰ নিচিনাই হয় কিন্তু পাৰ্টস বিলাক সকলো বিলাক ডাঙৰ হয় আৰু ইয়াৰ যেটো ইঞ্জিন বহুত এটা ডাঙৰ ইঞ্জিন দিছে আৰু ইঞ্জিনটোত বাজাজৰ সিম্বলটো দেখিবলৈ পোৱা গৈছে আৰু ইঞ্জিনৰ তলত যেটো কভাৰ দিছে 400 বুলি লেখা আছে Z বুলি আৰু কি ধুনিয়া লুক দিছে কৈছো নহয় আৰু বাইকখনৰ যেটো ইঞ্জিন কেপাসিটি হেতু হল 373 cc আৰু ইয়াৰ যেটো ম্যাক্সিমাম টৰ্কটো হৈছে 35 Nm আৰু ইয়াৰ যেটো BSP 39.4 BSP হয় আৰু ইয়াৰ ট্যাঙ্ক ডিজাইনিংটো খুব মজা এটা ডিজাইনিং দিছে আৰু এইফালৰ পৰা সিলভাৰ কালাৰ আৰু ট্যাঙ্কটো অল টোটাল ব্লেক কালাৰ আৰু অলপমান মানে ডিজাইনিং দিছে ৰেড কালাৰ টাইপ খুব মজা ডিজাইনিং দিছে আৰু ইয়াত লিখা আছে NS বুলি লেখা আছে আৰু ইয়াৰ যেটো মানে ফিউল কেপাসিটি ট্যাঙ্কটোৰ 12 লিটাৰ হয় আৰু ইয়াৰ যেটো মাইলেজ 400 ইঞ্জিন হয় কিন্তু তাৰ উপৰি মানে ইয়াত 34 কিলোমিটাৰ মাইলেজ দিব কোম্পানীয়ে কোৱা মতে আৰু আপোনালোকক মাইলেজ টেষ্টৰ ভিডিও পিছত বনাম বাৰু যদি সময় হয় আৰু বাইকখনৰ ওয়েটটো হৈছে 174 কেজি কাৰ্ব ওয়েটটো আৰু ইয়াৰ যেটো গ্ৰাউন্ড ক্লিয়াৰেন্স আৰু এই গ্ৰাউন্ড ক্লিয়াৰেন্সটো হৈছে 807 mm আৰু খুব ধুনিয়া এটা মানে আপোনালোকে 5 ফুট যদি ওপৰ হয় ধুনিয়াকে বাইকখন ৰাইড কৰিব পাৰিব কোনো ধৰণৰ অসুবিধা নাপায় আৰু ট্যাঙ্কটো সাইডত আপোনালোকে একদম NS 200 খনৰ নিচিনা ডিজাইনিংটো অলপমান মানে ডাঙৰ হয় অলপমান সাইডত ওলাই আহাকে আৰু ইয়াত মানে ইঞ্জিনটো ঠাণ্ডা হ'বলৈ ইয়াত কুলেন্ট দিয়া আছে কি ধুনিয়াকে ইয়াত কুলেন্টটো মানে আগৰ সিস্টেমটোৱে হয় আৰু ইয়াত ব্ৰেক আপোনালোকে ব্ৰেকটো খুব মজা এটা ব্ৰেক দিছে আৰু আন্ডাৰভিলি এক্সজস্ট হয় আগৰ নিচিনা হয় বাইকখন গুটে মানে ডিজাইনিংটো NS 200 খনৰ নিচিনা
আৰু ইয়াৰ যিটো সিট আগৰ নিচিনা হয় NS 200 ৰ নিচিনা স্প্লিট সিট হয় দুটা সিট আছে এটো মানে মানুহ বহি যাব পৰা খুব কোমল এটা সিট দিছে আৰু এটো ৰাইডাৰৰ কাৰণে খুব ধুনিয়া মানে আগৰ যিখন NS 200 আপোনালোকে তাৰ সিটটো অলপমান বেছি টান পাইছিলে এখন অকমান কোমল মানে আৰু বাইকখনৰ আপোনালোকক পিছফালৰ টায়াৰটো কৰিছে 140/70 আৰু এলয় সাইজটো হৈছে 17 ইঞ্চ আৰু টিউবলেছ টায়াৰ আৰু পিছফালৰ ডিস্কখনৰ সাইজটো হৈছে 230 mm আৰু ইয়াত ডুৱেল চেনেল ABS আছে আৰু মড গাৰ্ডখনৰ ফিনিশিং খুব মজা ফিনিশিং দিলে একদম খুব মজা এটা লুক মই দেখিবলৈ বহুত বেছিয়ে ভাল পাইছো মানে NS 200 খনৰ যিটো লুক আছিলে তাতকে বহুত বেলেগ হয় আৰু এইফালে পিছফালে কি ধুনিয়া দিছে আপোনালোকে নম্বৰ প্লেট লগোৱা আৰু সাইড ইন্ডিকেটৰ এটা পিছফালৰ মানে LED হয় আৰু অল টোটাল ডিজাইনিংটো যিটো ডিজাইনিং মানে বাইকখনৰ আগৰ লুকটো যেনেকুৱা ধৰণৰ আৰু তেনেকুৱাই হয় এইফালে একেই আছে পিছফালৰ ব্ৰেক লাইটটো এইটো LED হয় আৰু যিটো NS 200 ৰ মানে লুকটো হয় কিন্তু ইয়াত NS 400 খন ইয়াৰ মানে পিছফালৰ সাইডটো অলপমান বেছি বহল হয় ভালকে যেতিয়া ওচৰত দেখিব তেতিয়া গম পাই যাব পাৰো আৰু এইফালে সিটৰ মানে সাইডত NS 400Z বুলি লিখা আছে আৰু ইয়াত ফুটৰেস আপোনালোকে ইয়াত এনেকৈ দিয়া আছে আৰু ইয়াত NS 200 ৰ যিটো মানে দিয়া আছিল ডিজাইনিং হেবিলাকে একেবিলাকে আছে আৰু ইয়াৰ যিটো গিয়াৰ বক্স 6 স্পীড গিয়াৰ বক্স হয় সেম হয় আগৰ NS 200 খন নিচিনাই আৰু সবতছে মানে চাবলগীয়া বস্তুটো হ'ল ডিসপ্লেখন মানে মিটাৰটো কথা কৈছো আৰু ইয়াত RPM টো দিয়া আছে আৰু ইয়াত টাইমটো আৰু এটো সাইড ষ্টেণ্ড আৰু এটো ব্লুটুথ কানেক্টিভিটি আৰু ইয়াৰ যেটো ট্ৰেকশন কন্ট্ৰোল হয় আৰু এটো ইঞ্জিনৰ আৰু এটো ABS আৰু এটো হল DRL আৰু ইয়াত কিমান কিলোমিটাৰ চলিলে বাইকখন দেখুৱা আছে আৰু একদম মানে সবতছে চাবলগীয়া বস্তু কিটা হ'ল ইয়াত ৰোড মোড স্পৰ্ট মোড ৰেইন আৰু অফ ৰোড এই মোড কেটা আপোনালোকক কেনেকৈ চেঞ্জ কৰে মই দেখাই দিছো বাৰু এই আপোনালোকে সেটটো দেখিছে এই সেটটো ক্লিক কৰি দিলে হবা এইটো হৈ গল এইটো প্ৰথম অপচনটো আপোনালোকে দেখিছে নহয় ভেহিকল ইনফো বুলি লেখা আছে আৰু তাত আপোনালোকে এইটো সেট কৰি দিব এনেকৈ ধুনিয়াকৈ সেট কৰি দিব সেট কৰি দিয়াৰ লগে লগে ৰাইট মোড ইয়াত মানে মোডৰ গুটেকিটা অপচন লাই গল আৰু আপোনালোকে আকৌ ইয়াত সেট কৰি দিব তাৰ পিছত এতিয়া দেখিলে নহয় এইবিলাক মানে তলত এইটো ওপৰত নিয়া বটন এইটো তলত নিয়া আৰু এতিয়া মই বাইকখনৰ যিটো মোড সেট কৰিবলে আৰু এতিয়া দেখিলে মোড কেটা ইয়াত মোড দিয়া আছে ৰোড মোড স্পৰ্ট মোড ৰেইন মোড অফ ৰোড মোড দিয়া আছে আৰু মোড কেটা কেনেকৈ চেঞ্জ কৰে আপোনালোকক দেখাই দিছো এইটো চাওক এতিয়া আহিলে স্পৰ্ট মোড আৰু এতিয়া যদি আকৌ ধুনিয়াকৈ তলত দবাই দিও তেতিয়া আহিব ৰেইন মোড আৰু এতিয়া আমি এতিয়া ৰোডত চলাও হেতু কাৰণে ৰোড মোড ইয়াত সেট কৰি দিলো এনেকৈ সেট কৰি দিলো ধুনিয়াকৈ হৈ গল ৰোড মোড বাইকখন আৰু মিটাৰটো ইমানখিনি আছে আৰু ইয়াত চাৰ্জাৰ পিন দিয়া আছে আপোনালোকক চাৰ্জ দিব পাৰিব আপোনালোকে বাইকখন চলাই গৈ থাকিলে খুব এটো মানে আজিকালি প্ৰায় বাইকত থাকে বাৰু আৰু ইয়াতো দিয়া আছে আৰু ইয়াত ডাবল হাজাৰ্ডৰ অপচনো আছে আৰু এটা হাজাৰ্ডটো জ্বলাই থোৱা আছে এতিয়া যদি চাবিটো অফ কৰি দিও তেনেকৈ চাওক হাজাৰ্ডটো জ্বলি আছে না হাজাৰটো একদম ধুনিয়াকৈ জ্বলি আছে কিন্তু চাবিটো অফ কৰি থৈ দিয়া আছে এইটো মানে খুব ধুনিয়া এটা ফিচাৰ্স দিলে বাজাজ NS 400Z খনত আৰু ইয়াৰ যিটো হ্যান্ডেল বাৰ আৰু হ্যান্ডেল বাৰটো মানে আগতকে চেঞ্জ কৰি দিয়া হল মানে হ্যান্ডেল বাৰটো মানে চলাই বহুত বেছিয়ে ভাল লাগে আগৰখনতকে আৰু হেতু কাৰণে বহুত ভাল এটা কাম কৰিলে আৰু মিৰৰ ষ্টাইলটো চাওকচোন আপোনালোকে যেটো ডিজাইনিং দিছে এই মানে ডিজাইনিংটো বহুত বেলেগে হয় আৰু এইটো মেইন যোনটো লাইট আছে সেই লাইটটো অফ অন কৰা অপচন হয় আৰু এইটো হল সাইড ইন্ডিকেটৰ আৰু ইয়াত হৰ্নটো আছে আৰু ইয়াত বাইকত মানে যিখিনি আছিল আগতে NS 200 সেইখিনি আছে বাৰু এটো লো বিম এন্ড হাই বিম আপোনালোকে এনেকুৱা ডিজাইনিং আছে আৰু বাইকখন কেনেকুৱা ধৰণৰ পালে আপোনালোকে কমেন্ট কৰি জনাব আৰু ইয়াৰ এক্সজষ্ট সাউন্ডটো আপোনালোকক শুনাই দিছো কেনেকুৱা ধৰণৰ পায় আপোনালোকে কমেন্ট কৰিব RPM মানে একদম খাতৰা RPM খুব মজা RPM টো আপোনালোকে শুনিলে নহয় সাউন্ডটো শুনি কেনেকুৱা ধৰণৰ লাগিছে আপোনালোকে কমেন্ট কৰি জনোৱা আৰু এতিয়া যাও ডাইৰেক্ট ৰাইড কৰি কেনেকুৱা ধৰণৰ লাগে আপোনালোকক সিটিত ৰাইড কৰি কেনেকুৱা ধৰণৰ লাগে সকলোবিলাক কম সো এতিয়া বনি থকা আপোনালোকে মটো ব্লগত সো গাইস এখন হল NS 400Z ও মাই গড পিকা বহুত হেভি কৈছ নহয় অকমান টপ স্পিডটো চেক কৰিম বুলি ভাবিছিলো হেতু কাৰণে মানে গাড়ীটো খালি হৈ লক বুলি ভাবিছো অলপমান পিকআপটো কৈছিল বহুত হেভি পিকআপ হয় বহুত দিন স্পৰ্ট বাইক চলোৱা নাই যে NS 200 খন মই চলাই থাকালে অকমান ভাল লাগিলে নে
এতিয়া বহুত দিনৰ মূৰত চলাইছে ৰিফিউল ৱাৰ্ণিং দি আছে কি চালিয়া বাইক আৰু গাইজ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ আৰু চেনেলটো যোনে যোনে নতুনকৈ আহে ছাবস্ক্ৰাইব কৰি দিবা আৰু প্ৰাইচটো কৈ দিছোঁ শেষত আপোনালোকক আৰু এইখন যদি আপোনালোকে লয় অন ৰোড তেতিয়াহ'লে 2.5 লাখৰ ওপৰত পৰিব 250 ওপৰত আৰু যদি EMI হয় তেন্তে জেগাৰ বদলি বহুত বেলেগ হয় প্ৰাইচটো